আমি কেতিয়াবা বিবেচনা কৰি চাইছোনে অসমত কংগ্ৰেছে কিয় উদ্যোগৰ বিৰোধ কৰে। অসমত উদ্যোগ স্থাপনৰ বাবে আদানীক ভূমি প্ৰদান কৰিলে কংগ্ৰেছীসকলে ইয়াৰ প্ৰতিবাদ কৰে, কিন্তু সেই একে কংগ্ৰেছে তেলেংগানাত চৰকাৰ গঠন কৰি উদ্যোগ স্থাপনৰ বাবে আদানীক ভূমিও প্ৰদান কৰে আৰু বিনিয়োগৰ বাবে আমন্ত্ৰণ জনায়। প্ৰশ্ন হয়, তেলেংগানাত উদ্যোগৰ সমৰ্থন কৰা, তেলেংগানাত আদানীৰ সমৰ্থন কৰা কংগ্ৰেছে অসমত কিয় উদ্যোগৰ বিৰোধ কৰে, অসমত কিয় আদানীৰ বিৰোধ কৰে? এই কথাখিনি কেতিয়াবা আপোনালোকে চিন্তা কৰি চাইছেনে? আচলতে কংগ্ৰেছে ভালকৈ জানে বৰ্তমান সময়ত ৰাজ্যখনৰ উদ্যোগিক বিকাশ ঘটা মানে ৰাজ্যখনৰ অৰ্থনৈতিক, শৈক্ষিক, সামাজিক ক্ষেত্ৰতো বিকাশ ঘটা। আৰু কংগ্ৰেছে কেতিয়াও নিবিচাৰে অসমৰ দৰে সীমান্তত থকা ৰাজ্য এখন অৰ্থনৈতিকভাৱে হওক, উদ্যোগিকভাৱে হওক বা শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যাওক। কংগ্ৰেছে সদায় ইয়াৰ বিৰোধ কৰে। কিয় জানেনে? কাৰণ যদি অসমৰ যুৱক যুৱতীসকল উদ্যোগৰ লগত, ব্যৱসায়ৰ লগত জড়িত হৈ পৰে, শিক্ষাৰ ক্ষেত্ৰত বা অৰ্থনৈতিক ক্ষেত্ৰত আগবাঢ়ি যায়, তেতিয়া কংগ্ৰেছে নিজৰ ৰাজনৈতিক ৰুটি ইয়াত শিকিব নোৱাৰা হ'ব। সূতা কম্বলৰ কংগ্ৰেছৰ ৰাজনীতি নচলা হ'ব। কংগ্ৰেছে যি বিচ্ছিন্নতাবাদৰ, সন্ত্ৰাসবাদৰ ৰাজনীতি কৰিব বিচাৰে সেয়া নচলা হ'ব। যদি যুৱক যুৱতীসকল আত্মনিৰ্ভৰ হৈ পৰে, ব্যৱসায়িক উদ্যোগিক ক্ষেত্ৰত জড়িত হৈ পৰে, তেওঁলোকে বিচৰাৰ দৰে বিচ্ছিন্নতাবাদী গোট, সন্ত্ৰাসবাদী গোট এইবিলাক নথকা হ'ব। আৰু এনেকুৱা হ'লে কংগ্ৰেছৰ নিজৰ ৰাজনীতি নচলা হ'ব। আটাইতকৈ ডাঙৰ কথা, অসমীয়া যুৱক যুৱতীসকল, অসমৰ ভৱিষ্যত প্ৰজন্ম যদি শিক্ষিত হয়, তেওঁলোকে নিজৰ মাটিৰ অধিকাৰ, নিজৰ সাংস্কৃতিক, ৰাজনৈতিক সুৰক্ষাৰ কথা বিষয়ে চিন্তিত হ'ব। আৰু এনেকুৱা হোৱাৰ লগে লগে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আহিব বংগমূলীয়খিনিৰ প্ৰতি। এই যে বংগমূলীয়সকলে অবৈধভাৱে অসমৰ ভূমিবিলাক বেদখল কৰি থৈছে, সেই সকলোবিলাক এৰিব লগা হ'ব। আৰু এনেকুৱা হোৱা মানে কংগ্ৰেছে এটা বৃহৎ ভোট বেংক হেৰুৱাব লগা হ'ব। আৰু সেইবাবে নিবিচাৰে কংগ্ৰেছে ভোট বেংকটো হেৰুৱাওক। আৰু তেওঁলোকে বিচাৰে অসমত উদ্যোগ স্থাপন নহওক, অসমৰ জনতা শিক্ষিত নহওক, অৰ্থনৈতিকভাৱে আগুৱাই নাযাওক। এই ৰাজনীতিয়ে কংগ্ৰেছ এটা সময়ত কাশ্মীৰৰ লগত কৰি আহিছিল, এই ৰাজনীতিয়ে বৰ্তমান কংগ্ৰেছে অসমৰ লগত কৰিব বিচাৰে। সেইবাবে প্ৰিয়ংক খাৰ্গেৰ দৰে জ্যেষ্ঠ কংগ্ৰেছী নেতাই অসমত ছেমিকণ্ডাক্টৰ উদ্যোগ হ'লে ঠাট্টা কৰে যে অসমীয়াৰ বাবে যোগ্য নহয়, অসমৰ যুৱক যুৱতীসকলৰ প্ৰতিভা নাই, এই উদ্যোগ কৰ্ণাটকাত স্থাপন কৰক। তেনেকুৱা কৰাৰ পিছতো অসমৰ কংগ্ৰেছীসকল নিৰ্লজ্জভাৱে মৌন হৈ থাকে। কাৰণ তেওঁলোকে নিবিচাৰে অসমত উদ্যোগিক উন্নয়ন হওক, অসমত অৰ্থনৈতিক উন্নয়ন হওক, অসম আগুৱাই যাওক। কাৰণ যদি এনেকুৱা হয়, তেওঁলোকে ভৱিষ্যতেও অসমত যে কোনোকালে চৰকাৰ কৰিব নোৱাৰে, সেই কথা বাৰুকৈ উপলব্ধি কৰে। বংগমূলীয়খিনিৰ বিপদ মানে কংগ্ৰেছৰ যে বিপদ, সেই কথা বাৰুকৈ উপলব্ধি কৰে। সেয়ে তেওঁলোকে আমাৰ যি খিলঞ্জীয়া, সহজ সৰল জনতা আছে, তেওঁলোকক মিছা ভয় খুৱাই, মিছা কথাৰে তেওঁলোকক শংকিত কৰি উদ্যোগৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ তেওঁলোকে প্ৰৰোচিত কৰে, আদানীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ প্ৰৰোচিত কৰে। কিন্তু প্ৰত্যেকগৰাকী অসমীয়াই, প্ৰত্যেকগৰাকী খিলঞ্জীয়াই কংগ্ৰেছৰ এই ষড়যন্ত্ৰ, কংগ্ৰেছৰ ৰাজনীতি বুজি পোৱা উচিত। ইয়াক উপলব্ধি কৰি কংগ্ৰেছক পুলিয়ে পোখাৰিয়ে অসমৰ পৰা উভালি পেলোৱা উচিত। ভিডিঅ'টো এইখিনিয়ে আছিল। ধন্যবাদ।